শ্ৰীৰাম ভকতি মিনতি প্ৰণতি নাজানো হৰি মুত পৰে জ্ঞান শূন্য হীনমতি নাই ৰাম তুমি প্ৰভু কৃপাৰ খেৰ সাগৰ হৰি দিও মোক কটুৱা পদ ছায়া তলে ঠাই ৰাম দিও মোক কটুৱা পদ ছায়া তলে ঠাই ৰাম শ্ৰীকৃষ্ণায় নমো নমঃ। কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য বঢ়াৰপু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱ গুৰুজনাই আমাক সুন্দৰভাৱে অপূৰ্ব সৃষ্টি নামঘোষাৰ জৰিয়তে দৰ্শন কৰাইছে। সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই। ইমান সুন্দৰ দৰ্শন। আৰু কালিৰ পৰা আজি দুদিন আপোনাসৱৰ মাজত আপোনাসৱ উদ্যোক্তা মণ্ডলীৰ আজ্ঞা শিৰোধাৰ্য কৰি পাঠাচাৰ্যসকলে সুন্দৰভাৱে কীৰ্তন মহাভক্তি আগবঢ়াই আছে। কিন্তু এই যে গুণমালা কীৰ্তন এইখিনি সময়তে ইমান সুন্দৰভাৱে বাবাইসকলে আসনত উপবিষ্ট হৈছিল, কিন্তু সেইসকল বাবাই পুনৰ নামঘৰ এৰি হয়তো আঁতৰি গৈছে। আমাৰো মনত অকণমান খেলি মেলি ভাৱনা এটা আহি গৈছে যে মাধৱ গুৰুজনাই আকৌ ভুলকৈ লিখি দিলে নেকি, যে সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায়। যদি ভাগৱতৰ অমৃত ৰস পাইছোঁ, তেতিয়াহ'লে প্ৰসাদৰূপী যি মাহ বুট কল কুঁহিয়া আদি সহিতে সেই ভাগি আমি আশ্ৰয় কৰাৰ পাছতে নামঘৰ ভাগ পুনৰ খালী হৈ গ'ল। এই কথাটোহে বুজি নাপালোঁ যে নামতকৈও প্ৰসাদ বেছি অমৃত নেকি আমাৰ চিন্তাধাৰাত। যদি এইটো হয় তেতিয়াহ'লে মাধৱ গুৰুজনাই ভুলকৈ লিখিছে, আৰু যদি মাধৱ গুৰুজনাই শুদ্ধকৈ লিখিছে তেতিয়াহ'লে আমাৰ বুজাত হয়তো ক'ৰবাত নহয় ক'ৰবাত অকণমান ভক্তি মাৰ্গটোত খেলি মেলি হৈ আছে। নহ'লে আমি প্ৰসাদ ভাগ লৈ বা গ্ৰহণ কৰাৰ পাছত হয়তো আমি গৃহাভিমুখী নহ'লোহেঁতেন, আধা ঘণ্টামান হ'লেও আমি নিশ্চিত ৰূপত বহিলোহেঁতেন। বাৰু যাই কি নহওক, কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱতৰ অমৃত নাম বস্তু পান কৰাৰ আমি সকলো সৌভাগ্যৱন্ত হৈছোঁ। উদ্যোক্তা মণ্ডলী উদ্ধৱজ্যোতি যুৱক সংঘৰ যুৱকসকলৰ হয়তো নেতৃত্বতেই এই অনুষ্ঠানভাগি গঢ় লৈ উঠিছে, আৰু লগতে সহযোগিতা আগবঢ়াইছে আপোনাসৱ মেজালী গাঁওবাসী, বাপাই সমস্ত অঞ্চলবাসী ভকত বৈষ্ণৱে
আহকচোন আমি ভাগৱতৰ মাজত কেনেধৰণে কৃষ্ণস্তু ভগৱন্তৰ নাম প্ৰকাশিত হৈছে আৰু ভাগৱতনো কি তাক আমি অকণমান আলোচনাৰ আওতালে আগবাঢ়োঁ। কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱত এনে এক উত্তম শাস্ত্ৰ যাক আশ্ৰয় কৰি ছেদজ, অণ্ডজ, উদ্ভিদজ আৰু জৰায়ুজ এই চাৰিটা ভাগত বিভক্ত হৈ থকা আমি জীৱ সমষ্টৰ শ্ৰেষ্ঠতম জীৱ মনুষ্যই নিজৰ জীৱন যদি আগবঢ়াই নিওঁ তেতিয়াহ'লে সেইজন ভকতৰূপী মনুষ্যৰ জৰিয়তে নিজৰ লগতে ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়াল ককাই ভাই আৰু লগতে বাকী তিনিমুঠি জীৱও এই সংসাৰৰ পৰা পৰম গতিৰ পাত্ৰ হৈ যাব পাৰে। ইমান সুন্দৰ দৰ্শন দুজনা গুৰুৱে কলিৰ মলমতী মনুষ্য আমাৰ প্ৰতি এৰি থৈ গৈছে। আৰু সেই ভাগৱত এজন আপোনাৰ আমাৰ নিচিনাই মানুহ নাম হ'ল পৰীক্ষিত নকৰিব লগা এটা কৰ্ম এজন ব্ৰাহ্মণৰ লগত কৰিছিল। সেই ব্ৰাহ্মণজনৰ নাম হ'ল শ্ৰমিক মুনি আৰু শ্ৰমিক মুনিৰ লগত কৰা অপৰাধ কৰ্মত শ্ৰমিক মুনিৰে পুত্ৰ শৃংগী মুনিয়ে অভিশাপ প্ৰদান কৰিলে, অৰ্থাৎ অপৰাধৰ শাস্তি প্ৰদান কৰিলে। আৰু সেই শাস্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় চিন্তা কৰোঁতে ৬০,০০০ ঋষিমুনিৰ কৃপাধন্য হ'ল। যদিও পৰম ভাগৱত স্বৰূপ মায়াৰ ঊৰ্ধত শুকগুৰুৰ পৰম কৃপাৰ পাত্ৰ হৈ ভাগৱত শ্ৰৱণ মহাভক্তিৰ দ্বাৰা নিজৰ জীৱন ধন্য কৰিব পাৰিলে, এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিলে। এতিয়া কথা হ'লে ভাগৱততনো তেতিয়াহ'লে আছে কি যাক শ্ৰৱণ কৰি পৰীক্ষিত নামৰ জীৱতত্বই মোক্ষ প্ৰাপ্তি পোৱাৰ দৰ্শনেৰে গুৰুজন বস্তুৱে আমিও যে সেই পথৰ পথিক হ'লে পৰম গতি লাভ কৰিব পাৰিম এইটো সুনিশ্চিত কৰি দিছে। এই ভাগৱত মূলত হ'ল ভগৱন্তৰ বাংময় মূৰ্তি, ভগৱন্তৰ বাংময় মূৰ্তি নাম বস্তু। কিন্তু এই নাম বস্তুত কেনে ধৰণে জীৱতত্বৰ মনোনিৱেশ হ'ব লাগে, কি দৰ্শন ইয়াত প্ৰকাশিত হৈছে পৰীক্ষিতে জানিব বিচাৰিছে। আৰু শুকগুৰুৱে প্ৰকাশ কৰিছে মূলত ৫ ভাগী প্ৰশ্নৰ সমাহাৰী হ'ল মহাভাগৱত। এতিয়া সেই ৫ ভাগী প্ৰশ্ন কি বুলি যদি আমি জানিব বিচাৰোঁ তেতিয়াহ'লে ভাগৱতে আমাক উত্তৰ প্ৰদান কৰিছে। সেই ৫ ভাগী প্ৰশ্নৰ প্ৰথম প্ৰশ্নভাগ হ'ল যে জীৱৰ মংগল সাধিত হয় ক'ত। অৰ্থাৎ আমি প্ৰত্যেকেই ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ লগে লগে বিচনা এৰোঁ বা কোনোৱে সূৰ্য উদয় হোৱাৰ আগতেই বিচনা এৰোঁ, কোনো কথা নাই। আমি ৰাতিপুৱাৰ লগে লগে বিচনাৰ পৰা নামোঁ আৰু সন্ধিয়া হৈ যেতিয়া ৰাতি 10 মান বাজেগৈ তেতিয়া হয়তো আমি প্ৰত্যেকেই সময়ৰ অকণমান তাৰতম্য হয় বাৰু, কিন্তু আমি পুনৰ শৰীৰটো জিৰণি দিবৰ বাবে বিচনাত উঠোঁ। তে এইখিনি সময়ত বিচনাৰ পৰা নমা আৰু বিচনাত পুনৰ উঠা, এইখিনি সময়ত যেতিয়া আমাৰ শৰীৰটোৰ 24টা তত্ত্বৰে গঠিত শৰীৰটোৰ 11টা ইন্দ্ৰিয়ৰ দ্বাৰা যিবিলাক কৰ্ম হৈ থাকে সেই কৰ্মবিলাক কৰাৰ বা ভবাৰ মূল কেন্দ্ৰবিন্দুটো এটাই প্ৰত্যেকৰে, সেইটোৰ নাম হ'ল সুখ। আমি যে নামঘৰলৈ আহিলোঁ এটাই উত্তৰ, আমি ইয়াত সুখ পাম। আমি যে নেঘেৰিটিং বা দেৰগাঁৱৰ টাউনলৈ কোনোবা এদিন ওলাই গ'লোঁ, তাতো ওলাই যোৱাৰ মূল উদ্দেশ্য হ'ল ইয়াতো আমাৰ কিবা এটা সুখৰ উৎস নিহিত হৈ আছে।
যিকোনো প্ৰকাৰে আমি প্ৰত্যেকে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশেৰে গতি কৰাৰ মূল দৰ্শনটো হ'ল এটাই, সেইটো সুখ। কিন্তু গুৰুজন বস্তুৱে কৈছে এৰা সুখ সুখ বুলি নৰ এনে বলিয়া নেদেখিলে সুখ মুখ মাথো দুখ পায়া। বিচাৰিছোঁ সুখ, পাইছোঁ দুখ, কিন্তু সেই দুখৰ দৰ্শনটো প্ৰত্যেকৰে বেলেগ বেলেগ। এতিয়া ইয়াত ৰাতিপুৱা 6 বজাৰ পৰা কোনোবা বা পাই বহি আছে, কিন্তু 6 বজাৰ পৰা বহি থকাৰ বাবে তেওঁ গৃহৰ মধ্যে থকা গৰু ছাগলীকেইটা আইগৰাকীয়ে টানি টানি ঘূৰি ফুৰিব লগা হৈছে। সেইকাৰণে বাপজন যেতিয়া ঘৰ গৈ পাবগৈ, নামঘৰতে আজিও থাকিব লাগিছিল, এনেধৰণে হয়তো এষাৰ নোকোৱাকৈ থকা নাই। এতিয়া নামঘৰলৈ আহি বাপজনে প্ৰকৃততে সুখ পালে নে দুখ পালে? নামঘৰত থকালৈকে ঠিকে আছিল, কিন্তু ঘৰ গৈ পোৱাৰ লগে লগে সুখখিনি দুখলৈ পৰিণত হৈ যায়। তাৰ পাছত কাৰোবাৰ হয়তো এটি ল'ৰা সন্তান আছে, কিন্তু এগৰাকী ছোৱালী সন্তান নথকাৰ বাবে সেইটো দুখ। কাৰোবাৰ হয়তো 3গৰাকীমান ছোৱালীয়ে আছে, ল'ৰা সন্তান নথকাৰ দুখ। কাৰোবাৰ হয়তো এটাই সন্তান, কিন্তু সন্তানটো বোবা বা বেঙা, সেইটো দুখ। কাৰোবাৰ হয়তো ধন সম্পত্তি ঐশ্বৰ্য বিভূতি ঢেৰ আছে, কিন্তু তাক গ্ৰহণ কৰিবৰ বাবে এটিও সন্তান নাই। প্ৰত্যেকৰে দুখ বেলেগ বেলেগ, কিন্তু প্ৰত্যেকেই পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত ঘূৰি ফুৰাৰ উদ্দেশ্য এটাই, সেইটো হ'ল সুখ। গতিকে সুখ সুখ বুলি নৰ এনেই বলিয়া নেদেখিলে সুখ মুখ মাথো দুখ পায়া। কেৱল দুখৰ উপৰি দুখ পাওঁ। আৰু গুৰুজন বস্তুৱে সেই সুখৰ উৎস দৰ্শন কৰাইছে কেৱল কৃষ্ণস্তু ভগৱন্তৰ নামৰূপী ভাৱনা ভক্তিক যিমানে যিমানে আমি হৃদয়ৰ মাজত লৈ ফুৰিব পাৰিম, সিমানে সিমানে আমি প্ৰত্যেকে সুখৰ গৰাকী হৈ হৈ গৈ থাকিব পাৰিম। সেইকাৰণে আমাক কৃষ্ণস্তু ভগৱন্তৰ নাম শ্ৰৱণ কৰাৰ কিছু কিছু দৰ্শন দিছে, আশ্ৰয় কৰাৰ কিছু কিছু দৰ্শন দিছে। হয়তো আমাৰ সমাজ ব্যৱস্থাৰ নাম প্ৰত্যেকৰে বেলেগ বেলেগ। কোনো সমাজ ব্যৱস্থাৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘ, কোনো সমাজ ব্যৱস্থাৰ নাম হ'ল শ্ৰীমন্ত শংকৰদেৱ সমাজ, কোনো সমাজ ব্যৱস্থাৰ নাম হ'ল নাম ধৰ্ম সমাজ, বামুণীয়া পন্থ, একশৰণ ভাগৱতী সমাজ আদি বিভিন্ন নাম। কিন্তু সেই নামভাগ যাৰ যেনেকুৱাই নহওক কোনো কথা নাই, কিন্তু আমাৰ কৰ্ম, আমাৰ ভাৱনা, আমাৰ চিন্তা শাস্ত্ৰৰ লগত হুবহু মিল আছে নে নাই? যদি শাস্ত্ৰৰ লগত মিল আছে, তেতিয়াহ'লে তোমাৰ উপাধি কি, তোমাৰ সমাজভাগীৰ নাম কি, তোমাৰ জন্মগত কুল কি, তোমাৰ শিক্ষাগত অৰ্হতা থকা চাৰ্টিফিকেটখন কিমান উচ্চ পৰ্যায়ৰ, এইবিলাক ভক্তিয়ে বাচ বিচাৰ নকৰে। এনেধৰণে প্ৰথম ভাগৱতত থকা প্ৰশ্নভাগী হ'ল যে জীৱৰ মংগল সাধন হয় ক'ত? ইয়াৰ উত্তৰ ভাগৱতে আমাক সুন্দৰভাৱে প্ৰদান কৰিছে। যদিও 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণত ইয়াৰ কথাখিনি আছে, কিন্তু গুৰুজন বস্তুৱে কৈছে যে 18 নম্বৰ ভাগী মহাপুৰাণ মহাভাগৱততে সমস্তৰে সাৰ বস্তু সুন্দৰভাৱে প্ৰকাশ হৈছে। সেইকাৰণে ই হ'ল উত্তম বস্তু, উত্তম শাস্ত্ৰ, সূৰ্য পুৰাণ বা মহন্ত পুৰাণ বুলি কোৱা হৈছে। দ্বিতীয় প্ৰশ্নভাগী হ'ল সৰ্বশাস্ত্ৰৰ সাৰ বস্তু কি? আমি প্ৰত্যেকেই বিভিন্নখন পুৰাণ, বেদ, শাস্ত্ৰ পাইছোঁ। ইচ্ছা অনুসৰি আমি প্ৰত্যেকেই জ্ঞান লাভৰ বাবে শাস্ত্ৰ অধ্যয়ন কৰিছোঁ, কোনো কথা নাই। কিন্তু সকলো শাস্ত্ৰতে থকা
সাৰ বস্তুটোনো প্ৰকৃততে কি তাৰ উপলব্ধি কৰোৱাইছে কেৱল ভাগৱতে। বেলেগ গ্ৰন্থত হয়তো আংশিক আছে, কিন্তু ভাগৱতে আমাক সুন্দৰভাৱে ইয়াৰ দৰ্শনটো প্ৰকাশ ঘটাইছে। তাৰ পাছত প্ৰকাশিত হৈছে যে ভগৱন্তৰ এই সংসাৰলৈ আহে, অৰ্জুনৰ আগত প্ৰকাশ কৰিছে, প্ৰত্যেকৰে কম বেছি পৰিমাণৰ জ্ঞাত। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত, যে এই সংসাৰত যেতিয়াই অধৰ্মই ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে, যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। অৰ্থাৎ সময়ে সময়ে যেতিয়া দুষ্কৃতিয়ে সংস্কৃতিৰ ওপৰত ছানি ধৰে, তেতিয়াই ভগৱন্ত আহে দুষ্কৃতিক বিনাশ কৰি সংস্কৃতি ৰক্ষা কৰিবলৈ। আৰু যেতিয়াই সন্তৰ ওপৰত দুষ্টৰ আক্ৰমণ হয়, তেতিয়াই সন্তক ৰক্ষা কৰিবৰ বাবে ভগৱন্ত পুৰুষে ধৰাধামত অৱতাৰ ধাৰণ কৰে। আৰু যেতিয়াই যেতিয়াই ধৰ্মৰ ওপৰত অধৰ্মই প্ৰভাৱ বিস্তাৰ কৰে, তেতিয়াই অধৰ্মক নাশ কৰি ভগৱন্তই ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে ধৰাধামলৈ আহে। এইটো অৰ্জুনৰ আগত কোৱাৰ বাবেহে অৰ্জুনে বুজি পালে, সেই কথাটোকে গুৰুজনাই শাস্ত্ৰত লিখাৰ বাবেহে আমি বুজি পালোঁ। কিন্তু পৰীক্ষিতে সেই প্ৰশ্নটো সুধিছে যে ভগৱন্ত এই সংসাৰলৈ আহে কিয়? এই কিয়টোৰ সুন্দৰভাৱে উত্তৰ দিছে ভাগৱতে। তাৰ পাছত প্ৰকাশিত হৈছে, আহে বাৰু ঠিকেই আছে, তেওঁ 24 অৱতাৰ ধাৰণ কৰে। এইটো গুৰুজন বস্তুৱে কৈছে কীৰ্তন গ্ৰন্থত চতুৰ্বিংশতি অৱতাৰ, সেইকাৰণে আমি বুজি পালোঁ 24 বাৰ তেওঁ অৱতাৰ ধাৰণ কৰিছে। কিন্তু পৰীক্ষিতে জানিব বিচাৰিছে যে তেওঁ অৱতাৰবিলাক যে ধৰে পৃথিৱীত আহি, এই অৱতাৰবিলাক ধৰিনো তেওঁ সেইখিনি সময়ত কৰ্মটো কেনেকৈ সম্পাদন কৰে, মানে যাক আমি লীলা বুলি কওঁ। তাৰ পাছৰ প্ৰশ্নভাগী হ'ল, ভগৱন্তই লীলা সম্বৰণ কৰি যেতিয়া ধৰাধাম এৰে, তেতিয়া যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদিকে ধৰি যি জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গ, এই বিষয়বস্তুকেইটা গৈ ক'তনো আশ্ৰয় হৈ থাকে বা কেনেকৈ আমি জীৱতত্ত্বই সেইবিলাক লাভ কৰিব পাৰিম, এই দৰ্শনটো জানিব বিচাৰিছে ৰজা পৰীক্ষিতে। আৰু সুন্দৰভাৱে ভাগৱতে এই প্ৰশ্নকেইভাগীৰ উত্তৰ প্ৰদান কৰিছে। আৰু লগে লগে ভাগৱত ব্যাখ্যা সম্বন্ধে শুকদেৱৰ আগত ৰজা পৰীক্ষিতে প্ৰশ্ন কৰিছে, ভাগৱততনো আৰু কি আছে? তেতিয়া প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছে মহামানী শুকগুৰুৱে দ্বিতীয় স্কন্ধৰ শেষৰ ফালে, যে সেই ৰাজন পৰীক্ষিত তুমি শুনা, শ্ৰীৰাম শুকমুনি নিগদতি শুনা ৰাজা মহামতি, কহো ভাগৱতৰ লক্ষণ, পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি, আকে স্বৰ্গ বোলে সাধুজন। সেই সুধীবৃন্দ গুৰুজন বস্তুৱে প্ৰকাশ কৰিছে ভাগৱতত আছে আৰু 10 ভাগ লক্ষণ। হয়তো আমাৰ পৰেশ বাবজনাই ইতিমধ্যে কৈ গৈছে, তথাপিতো আমি বিষয়বস্তু অকণমান টানি অনা হৈছে। 10 ভাগ লক্ষণ আছে, স্বৰ্গ বিস্বৰ্গ স্থান পোষণ উতি মনোমন্তৰ ঈশানু কথা নিৰোধ মুক্তি আৰু আশ্ৰয়।
এই 10 ভাগ লক্ষণ ভাগৱতৰ 3য় স্কন্ধৰ পৰা 12 পৰ্যন্তে সুন্দৰভাৱে এই 10 ভাগী লক্ষণ প্ৰকাশিত হৈছে। আৰু 10 লক্ষণযুক্ত ভাগৱতক যদি আমি শ্ৰৱণ কীৰ্তন মহাভক্তি সুন্দৰভাৱে শাস্ত্ৰসন্মতে আশ্ৰয় কৰোঁ, নিশ্চিত ৰূপত জীৱৰ মংগল সাধন হ'ব। আৰু সেই লক্ষণ কেইভাগ প্ৰকাশ কৰিছে যে পুৰুষৰ পায়া দৃষ্টি উপজে কাৰণ সৃষ্টি আকে স্বৰ্গ বোলে সাধুজন। সন্ত মহন্তসকলে প্ৰকাশ কৰিছে স্বৰ্গ হ'ল সেয়াই যে ভগৱন্ত পুৰুষে নিৰ্গুণ নিৰাকাৰৰ পৰা সগুণ সাকাৰ এটি ৰূপ ধাৰণ কৰি কাৰ্য কাৰণ লীলা হিচাপে এই জগতত যেতিয়া প্ৰকাশমান হৈছে, সেই স্কন্ধভাগীকে বা সেই কৰ্মখিনি সহিতে সেই ব্যৱস্থাটোকে কোৱা হৈছে স্বৰ্গ। আৰু 3য় স্কন্ধ সৃষ্টি বৰ্ণন, সেইকাৰণে 3য় স্কন্ধ স্বৰ্গৰূপত লক্ষণটো প্ৰকাশমান হৈছে। তাৰ পাছতে ব্ৰহ্মাৱাদী নানামত স্ৰজে চৰা চৰজত ইহাকে বিসৰ্গ বুলি জান। ৰাজা দেৱ দৈত্য জাক পাইলে মহামহিমাক ইটো লক্ষণৰ নাম স্থান। পৰম পুৰুষ ভগৱন্তৰ দ্বাৰা সৃষ্টি হোৱাৰ পাছত যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱক দায়িত্ব অৰ্পণ কৰিলে, সত ৰজ তম 3 গুণ মায়াক লগাই যেতিয়া প্ৰজাপতি ব্ৰহ্মাদেৱে ঈশ্বৰৰ পৰা ক্ষিতি অপ মৰুদ ব্যোম তেজ এই পঞ্চভূত লাভ কৰিলে, সেই পঞ্চভূতক আশ্ৰয় কৰি প্ৰজাপতি ব্ৰহ্মাদেৱে যেতিয়া সৃজন কৰাৰ দায়িত্ব পালন কৰিছে, স্ৰজে চৰাচৰ যত ইহাকে বিসৰ্গ বুলি জান। এইটো হ'ল বিসৰ্গ। ভগৱন্তৰ দ্বাৰা পোনপটীয়াকৈ যিখিনি সৃষ্টি হ'ল সেয়া হ'ল স্বৰ্গ। ভগৱন্তৰ পাছত যিখিনি সৃষ্টি হৈছে ব্ৰহ্মাৰ পৰা স্বয়ম্ভুৱ মনু, তাৰ পাছৰ যিখিনি মনুৰ পুত্ৰৰ কাৰণে আমাক মানুহ বুলি কয়, সেইকাৰণে এই ব্যৱস্থাটোৰ নাম হ'ল বিসৰ্গ। তাৰ পাছতে দেৱতা দৈত্য ৰজা বা মনুষ্য আদি সমস্তই থাকিবৰ বাবে উপযোগী যেতিয়া স্থান লাভ কৰিলে ভগৱন্তৰ কৃপাত, তেতিয়া সেই স্থানযুক্ত সেই জীৱতত্বৰ সহিতে সেই ব্যৱস্থাটোৰ নাম হ'ল স্থান। ইটো লক্ষণৰ নাম স্থান। এনেধৰণে 10টি লক্ষণ ভাগৱত 12 স্কন্ধ ভাগৱতত সুন্দৰভাৱে প্ৰকাশ হৈছে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো মহেশ্বৰ আশ্ৰয় কহিলো ভগৱান। সেয়াই হ'ল আশ্ৰয়। সৃষ্টি যিজনে কৰিছে, পালন যিজনে কৰিছে, সংহাৰ যিজনৰ দ্বাৰা হৈছে, সেইজনাই হ'ল মহেশ্বৰ, অৰ্থাৎ মহাযোগ ঈশ্বৰ সমান মহেশ্বৰ। আমি প্ৰত্যেকেই বিদ্যালয় পাঠ্যপুথিত ব্যাকৰণ নামৰ এভাগ পাইছিলোঁ। সেই ব্যাকৰণ যাক যি পুথি পঢ়িলে ভাষা শুদ্ধকৈ ক'ব আৰু লিখিব পাৰি, তাকে ব্যাকৰণ বুলি কয়, ইংৰাজীত গ্ৰামাৰ বুলি কয়। তাতেই সন্ধি বিষয়ক এটি বিষয় আমি পাইছিলোঁ অধ্যায়। সেই সন্ধি বিষয়ক অধ্যায়টোত সুন্দৰভাৱে কিছুমান সূত্ৰ আছে, যেনে অ বা যেনে আ যোগ দীৰ্ঘই সমান এ। এই যে আ যোগ দীৰ্ঘই সমান এ, সেই সূত্ৰটোক যদি আমি আশ্ৰয় কৰোঁ তেতিয়াহ'লে বুজি পাম মহেশ্বৰ শব্দৰ সন্ধি ভাঙিলে মহা যোগ ঈশ্বৰ সমান মহেশ্বৰ বুলি কৈছে। এতিয়া মহা শব্দটো যোগ
ঈশ্বৰ শব্দটোৰ লগতনো ব্যাকৰণৰ সন্ধিটোৰ কি সংযোগ আছে, এই বুলি যদি আমি চিন্তা কৰোঁ তেতিয়াহ'লে উত্তৰটো পাম মহা প্ৰথম শব্দ ব্ৰহ্মৰ অন্ত্যাক্ষৰ মানে শেষৰ বৰ্ণটো হ'ল আ। যোগ দ্বিতীয় শব্দ ব্ৰহ্ম হ'ল ঈশ্বৰ, তাৰ আদ্যাক্ষৰ মানে প্ৰথম বৰ্ণটো হ'ল দীৰ্ঘই। এতিয়া সন্ধিৰ সূত্ৰমতে আ যোগ দীৰ্ঘই সমান এ, সেইকাৰণে মহাযোগ ঈশ্বৰ সমান মহীশ্বৰ নহ'ল, মহাযোগ ঈশ্বৰ সমান মহাশ্বৰ নহ'ল, সন্ধিমতে ব্যাকৰণৰ মতে উত্তৰটো হ'ল মহেশ্বৰ। অৰ্থাৎ যিজনতকৈ শ্ৰেষ্ঠতম দ্বিতীয়জন নাই, সেইজনৰ নামেই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং। তেওঁতে আশ্ৰয় লোৱা মানে গুৰুজনাই কৈছে শৰণ গ্ৰহণ কৰা। আৰু এইটোৱে হ'ল আমি কলিৰ মলমতী মনুষ্যই পালন কৰিব লগা শাস্ত্ৰসন্মত শ্ৰেষ্ঠ দৰ্শনটো। শ্ৰী মহাভাগৱতে এহি দশোটা লক্ষণ কহে এতে কেশে মহন্ত পুৰাণ। ভাগৱতৰ অন্য এটা নাম হ'ল মহন্ত পুৰাণ। ইয়াত 10টা লক্ষণ যোগ হৈ আছে। আন পুৰাণত 5 লক্ষণ কহৱে সাঞ্চ এতে কেশে অল্প কৰি জান। সেইকাৰণে বাকী পুৰাণবিলাকত 5টালৈকে হয়তো লক্ষণ যোগ হৈ আছে, কিন্তু ভাগৱততহে কেৱল 10টা লক্ষণ যোগ হৈ আছে। সেইকাৰণে ভাগৱতে খুব সুন্দৰভাৱে আমাক নাম বস্তুৰ মহিমা প্ৰকাশ কৰিছে, কিন্তু বাকী পুৰাণবিলাকে ইয়াৰ এটা সুন্দৰ পুংখানুপুংখ উত্তৰ আমাক দিব পৰা নাই। আৰু শোকগুৰুৱে সেইকাৰণে ৰজা পৰীক্ষিতৰ আগত জীৱতত্বৰ মংগলৰ বাবে বাকী পুৰাণৰ বিপৰীতে ভাগৱত মহাপুৰাণক নিৰ্বাচন কৰি ৰজা পৰীক্ষিতৰ আগত এই কথাখিনি প্ৰকাশ কৰিছে। আৰু তাকেই ভাগৱতৰ প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে আমি ভাগৱতনো কেনেকৈ শ্ৰৱণ কৰিব লাগে তাৰ সুন্দৰ দৰ্শন ব্যাস নাৰদ সংবাদৰ যি প্ৰথম পদবন্ধৰ একেবাৰে শেষত গুৰুজন বস্তুৱে উত্তৰ প্ৰদান কৰিছে। কেনেকৈ শুনিবা ভাগৱত? ভাগৱত শুনিলে আমাৰ কি লাভ হ'ব, নুশুনিলেনো কি লোকচান হ'ব? প্ৰাণজিতে কৈ আছে এতিয়া, কালি পৰেশ বাপজনাই ক'লে, কালিলৈ অন্য কোনোবা এজনে ক'ব এওঁলোকে ক'লে বুলি আমি ভাগৱত শুনিবই লাগিব নেকি, নুশুনো যা। এনেকুৱাও হয়তো ভাৱনা আমাৰ মনৰ মাজত আহি যাব পাৰে। হেৰা দিনৰ দিনটো ভাগৱত শুনিলোঁ, একোকে নুবুজিলোঁ। ঘৰত গৈ যেতিয়া এগৰাকীয়ে সুধিব বাপজনক, হেৰি অনুষ্ঠানত কেনেকুৱা লাগিল, কোননো আহিছিল? বোলে শিৱসাগৰ ফালৰ কোনোবা এজন আহিছিল, বোলে তেজপুৰৰ ফালৰ কোনোবা এজন আহিছিল, ওদালগুৰিৰ ফালৰ কোনোবা এজন আহিছিল। আহিলেনো কি হ'ব, এতিয়া নামটোকে নাজানিলোঁ নহয়, সেইজনৰ কি নাম? বোলে ভাগৱত 3 দিন হ'ল, কোন স্কন্ধৰ পৰা পাঠ হৈছিল, কিনো ওলাইছিল? যদি আইগৰাকীয়ে ঘৰত সোধে বা বাপজনে যদি সোধে, হেৰা তুমি যে গ'লা আজি 3-4 দিন, ভাগৱততনো কি ওলালে এটাকে কোৱাচোন মোক। যদি এটাও গৈ ঘৰত ক'বগৈ নোৱাৰোঁ, কোনোবা এজনে সুধিলে যদি উত্তৰ এটাও দিব নোৱাৰোঁ, তেতিয়াহ'লে ভাগৱত আমি কি শুনিলোঁ তাতে উত্তৰটো লুকাই আছে। গতিকে ভাগৱত কেনেকৈ শুনিব লাগিব, শুনিলে কি কি লাভ হ'ব, তাৰ উত্তৰ সুন্দৰভাৱে প্ৰকাশ কৰিছে। ৰাম শুনা সভা সদ পদ মহাভাগৱত পুৰাণৰ সূৰ্য শাস্ত্ৰ শুনিও মহত্ব। সেই সুধীবৃন্দ, তোমালোকে ভাগৱত শুনা, পদে কি কৈছে? কিয় শুনিবা? কাৰণ ই পুৰাণৰ সূৰ্য, সেইকাৰণে শুনিবা। পুৰাণৰ সূৰ্য ভাগৱত শুনিলোঁ, কিন্তু ভাগৱতৰ কোনখিনি শুনিম এতিয়া? কাহিনী, উপকাহিনী, আখ্যান, উপাখ্যানবিলাক সিদ্ধান্ত দিছে মহত্ব, শুনিও মহত্ব বুলি কৈছে। মহান তত্ত্ব, কেনেধৰণে জীৱৰ মংগল সাধন হয় তাৰ কথাখিনি শুনি লৈ তাক পালন কৰিবলৈ চেষ্টা কৰা, বুজিবলৈ চেষ্টা কৰা।
কেনেকৈ এই ৰাম হুয়ায়ে ক শৰণ যিজনে শুনৈ আক মানে এই ভাগৱতৰ কথা কৈছে। যিজনে এশৰণীয়া হৈ ভাগৱত শুনিব পাৱৈ পৰম পদ সুখে নিষ্ঠৰৈ মায়াক। তেওঁ তিনিটা বিশেষ বস্তু লাভ হয়। এক হ'ল পৰম পদ। পৰম পদকেইটাৰ নাম ভাগৱতে কৈছে যে হালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য, মোক্ষ বা নিৰ্বাণ, এই 5 প্ৰকাৰ মুকুতি স্বৰূপ সিদ্ধি জীৱৰ লাভ হয়। দ্বিতীয়তে আমি যে কৈছিলোঁ সুখ বুলি নৰ এনেই বলিয়া, সেই সুখৰ এটা নাম ভাগৱতে নিশ্চিত কৰিছে। সেই সুখভাগীৰ নাম হ'ল আত্যান্তিক সুখ, যিটো লাভ কৰিলে জীৱই কোনোদিন দুখ পাবই নালাগে বুলি কৈছে। সেই সুখৰ নাম হ'ল আত্যান্তিক সুখ। 3 নম্বৰতে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। এতিয়া মায়া কি? প্ৰজাপতি ব্ৰহ্মাদেৱক নাৰদে সুধিছিল মায়া কি, মোক অকণমান কোৱাচোন পিতা। তেতিয়া ব্ৰহ্মাদেৱে পুত্ৰ নাৰদক কৈছিল ভগৱন্তৰ মায়াটো সেইটোৱে পুত্ৰ নাৰদ। অবস্তুক দেখাৱয় বস্তুক আৱৰি এহিটো মুহুৰ মায়া জানা নিষ্ট কৰি। এই যে ক'লে এহিটো মুহুৰ মায়া, তাৰ অৰ্থটো হ'ল ভগৱন্ত পুৰুষে পোনে পোনে ব্ৰহ্মাক কৈছিল এহিটো মুহুৰ মায়া। তাকে আকৌ নাৰদে যেতিয়া জানিব বিচাৰিলে ব্ৰহ্মাদেৱে নাৰদক কৈছে। সেইকাৰণে প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ, তৃতীয় পুৰুষ। প্ৰথম পুৰুষ হ'ল ভগৱন্ত। ভগৱন্তই পোনে পোনে ব্ৰহ্মাক কোৱাৰ কাৰণে এহিটো মুহুৰ মায়া বুলি শাস্ত্ৰই প্ৰকাশ কৰিছে, এইটোৱে মোৰ মায়াটো। আকৌ যেতিয়া ব্ৰহ্মাদেৱে নাৰদক কৈছে তেতিয়া ব্ৰহ্মাদেৱ হ'ল প্ৰথম পুৰুষ, প্ৰথম পুৰুষে কৈছে। দ্বিতীয় পুৰুষ হ'ল দেৱঋষি নাৰদ, নাৰদৰ সন্মুখত কৈছে। কাৰ কথা কৈছে? তৃতীয় পুৰুষৰ কথা। তৃতীয় পুৰুষ কোন? ভগৱান কৃষ্ণ। কিন্তু প্ৰকৃততে প্ৰথম পুৰুষো ভগৱান কৃষ্ণই, দ্বিতীয় পুৰুষো ভগৱান কৃষ্ণই, তৃতীয় পুৰুষো ভগৱান কৃষ্ণই। কিন্তু বুজাবৰ কাৰণে ব্যাকৰণৰ দৰ্শনেৰে গুৰুজন বস্তুৱে এই কথাখিনি আমালৈ এনেধৰণে আগবঢ়াই দিছে। এতিয়া বস্তু কোনটো? অবস্তু কোনটো? যে বস্তু হ'ল সেইটো যাৰ কোনো দিন বিনাশ নহয়। অবস্তু হ'ল সেইটো যাৰ সদা সৰ্বদা বা আয়ুসকালটো বহুত হ'লেও এদিন নিশ্চিত ৰূপত তাৰ বিনাশ হয়, সেইটো হ'ল অবস্তু। এতিয়া গুৰুজন বস্তুৱে কৈছে যে অবস্তুক দেখাৱয় বস্তুক আৱৰি এহিটো মুহুৰ মায়া জানা নিষ্ট কৰি। ই খন্তেকৰ বাবে বস্তু হৈ আছে, কিন্তু ইয়াক বস্তুৰ ৰূপটো প্ৰদান কৰিছে এটা প্ৰকৃত বস্তু, তাৰ নামটো হ'ল কাৰেণ্ট। এই কেবুলডালৰ ভিতৰেদি আহি আছে। এই কাৰেণ্টটো ইয়াক সংযোগ কৰি দিয়াৰ বাবেহে ই বস্তুৰ ৰূপটো লাভ কৰিছে। সেইকাৰণে আমি দেখি আছোঁ 24টা তত্ত্বৰে গঠিত শৰীৰটো, কিন্তু শৰীৰটো বিনাশী, সেইকাৰণে ই বস্তু নহয়। কিন্তু শৰীৰটোক বস্তুৰ ৰূপটো প্ৰদান কৰিছে, তাৰ নাম হ'ল আত্মা তত্ত্ব। সেই আত্মা বা পৰমাত্মা বা ভগৱান বা ব্ৰহ্ম বুলি আমি সকলোৱে কওঁতে ব্ৰহ্ম, পৰমাত্মা, ভগৱান, ঈশ্বৰ প্ৰত্যেকে কৈ থাকোঁ, কিন্তু সেই ঈশ্বৰক আমি কোনেও দেখুৱাই দিব নোৱাৰোঁ। এতিয়া পৰেশ বাপে কৈ গ'ল, আপোনালোকে যদি সুধিলেহেঁতেন বাপক, বাপ বোলে আপুনি ইমান কৈ আছে ভগৱান ভগৱান বুলি, কৃষ্ণ বুলি, মহেশ্বৰ বুলি, যদুনন্দন, মাধৱ, মধুসূদন, এতিয়া গুণমালাও প্ৰকাশ কৰি গ'ল, কিমান ভগৱন্তৰ নাম উচ্চাৰিত হ'ল ইয়াত। তে সেই পাঠক বাপজনাক যদি সোধা যায়, বাপ আপুনি ইমান ধুনীয়াকৈ গুণমালা কীৰ্তন কৰিলে, সেই ভগৱানজন দেখুৱাই দিয়কচোন, পাৰিব নিহে জানে? সেইজনেও নোৱাৰে দেখুৱাব, কাৰণ নামঘোষাত কৈছে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক ব্যাপকত কিবা বিষৰ জন
এটাৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা অ ৰাম বুলি শুদ্ধ কৰা মন। ঈশ্বৰ অব্যক্ত। এতিয়া কিমতে পুজিবা তাংক, তেওঁক কেনেকৈ পুজিবা? এতিয়া আপোনালোকৰ নামগৃহত কিমান গছ বন্তি জ্বলি আছে চাওকচোন। একেবাৰে গেটখনৰ পৰা তোৰণখনৰ পৰা দুয়ো কাষে কিমান গছ বন্তি সন্ধিয়া সময়ত জ্বলিব ঠিকনা নাই। কিবা বিসৰ্জন সেই তোৰণখনৰ পৰা নামঘৰৰ প্ৰত্যেক ঘৰ গৃহস্থীৰ পদূলিয়ে পদূলিয়ে বন্তি গছ দিলেহে ভগৱন্ত সন্তুষ্ট হ'ব বুলি কৈছে নি? নিদিলে সন্তুষ্ট নহয় ভগৱন্ত, এনেকুৱা কথা ক'ৰবাত লিখা আছে নেকি? নিশ্চয় নাই। গুৰুজনে সেইকাৰণে কৈছে অব্যক্ত ঈশ্বৰ হৰি কিমতে পুজিবা তাংক, তেওঁক কেনেকৈ পূজা কৰিবা? ব্যাপকত কিবা বিসৰ্জন, তেওঁক কৃপা লাভৰ বাবে আমি কিবা ত্যাগ কৰিব লাগিব নেকি? তেওঁলৈ কিবা কৰিব লাগিব নেকি? বোলে ফলা মগু, চাউল 4 মুঠি, কল 4টা, শৰাই ভাগ দুপৰীয়া 12 বজাত দিবই লাগিব। 1 বাজিলে দিয়া নহ'লে সেই ভাগ ভগৱন্ত গ্ৰহণ নকৰে। এনেকুৱা কিবা নিয়ম বান্ধি থৈছে নেকি ক'ৰবাত? নিশ্চয় নাই থোৱা। সিদ্ধান্ত দিছে সুন্দৰভাৱে, কেনমতে চিন্তি বাহা। এটাৱন্ত ভগৱন্ত এনেকুৱাই বুলি কৈছে। এটাৱন্ত কেনেকুৱা? আছে বুলি কৈ থকা জনেও দেখুৱাই দিব নোৱাৰে এয়াই চোৱা ভগৱন্ত, নাই বুলি কোৱা জনেও শেষ মুহূৰ্তলৈকে মানি ল'ব নোৱাৰে যে ভগৱন্ত প্ৰকৃততে নাই। এই বুলি নিশ্চিত ৰূপত তেওঁ ক'ব নোৱাৰে। কিবা এটা যে শক্তি আছে এইটো সকলোৱে আমি বিশ্বাস কৰোঁ। সেই শক্তিটো কেনমতে চিন্তি বাহা, তেওঁক কেনেকৈ চিন্তা কৰিবা? উত্তৰ দিলে গুৰুজনাই, প্ৰথম ৰাম বুলি তুমি মনটোক শুদ্ধ কৰিবলৈ চেষ্টা কৰা। তাৰ ৰামেই নোলায় মুখত। ভকতক দেখিলে কৃষ্ণ বুলিয়ে ক'বলৈ মুখৰ পৰা ওলাই নাহে। এতিয়া আপুনি মই কেনেকৈ ভগৱন্তক বন্তি গছ জ্বলালেই সন্তুষ্ট হ'ব? এতিয়া কাষতে দশৱতাৰ মূৰ্তি গামোচা তাকি আঁকি সুন্দৰভাৱে দেখিলেই শ্ৰদ্ধা ভক্তি জাগৃত হৈ যায়। তাত যিসকল বাহ পায়ে আমি বন্তি জ্বলাইছোঁ, ধূপ জ্বলাইছোঁ, হয়তো সেইগৰাকী আয়ে 365 দিনত এদিনো ঘৰত বন্তি গছ জ্বলাই পোৱা নাই, অথচ আহি পোনে পোনে জ্বলাই দিছোঁ। গতিকে নিশ্চয় কিছু কিছু নীতি নিয়ম বান্ধি থৈছে। সেই নীতি নিয়মখিনি শৌচাচাৰ, সদাচাৰ আদি আদি দৰ্শনেৰে গুৰুজনাই প্ৰকাশ কৰিছে। শৰণ, ভজন, ভক্তি, সদাচাৰ বা নিষ্কাম প্ৰাৰ্থনা। এতিয়া আমি যিটো প্ৰাৰ্থনা কৰোঁ সেইটো নিশ্চিত ৰূপত সকাম। কিবা এটা উদ্দেশ্য আছে, সন্তানটোৱে মেট্ৰিক পৰীক্ষা দিব, সেইটোও সকাম। গতিকে তাৰ আগত ভাগৱত 1 অধ্যায় পাঠ কৰালোঁ। তাৰপাছত ঘৰখনত কোনোবা এজনৰ বেমাৰ হৈছে, প্ৰভু কৃপা কৰিবা বুলি নামঘৰত চাকি গছ দিলোঁ, সেয়াও সকাম। যিকোনো প্ৰকাৰে আমি ভবা কৰ্মখিনি কেৱল সকাম সকাম সকাম। কিন্তু গুৰুজনে এজোকা ঘোষা নামঘোষাত ইমান সুন্দৰভাৱে দিলে, ওপৰে ওপৰে চালে যেন সকাম, কিন্তু প্ৰকৃততে সি নিষ্কাম। কিয় নিষ্কাম তাৰ অৰ্থ আমি ক'লেই বুজি পাই যাম। কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানো গোচুক মুখেতো আগুণ নাম। আমাৰ দুটাই কামনা আছে। তাৰমানে জীৱৰ কামনা থাকিব লাগে কেৱল এই দুটাই। এটা হ'ল প্ৰভু তোমাৰ ভকতৰ সংগহে যেন সদায় পাওঁ। দ্বিতীয়টো হ'ল প্ৰভু মুখেৰে উচ্চাৰণ কৰা বাক্যত যেন কেৱল তোমাৰ নামটো যোগ হৈ থাকে। সেইকাৰণে কৃষ্ণ ভাৱ কোনফালে যায়? কৃষ্ণ শইকীয়া ভাৱ ভালে আছেনে? কিন্তু সেই বাক্যজোকা যিসকলে শাস্ত্ৰসন্মতে জীৱন আগ নবঢ়াওঁ, সেইসকলৰ বাক্যত কেনেকৈ হয়? বোলে সেয়া শইকীয়া ভাৱ নহয়নে, কোনফালে যোৱাহে? এইটো হয়। তো যিসকলে শাস্ত্ৰসন্মতে জীৱন আগবঢ়ায় তেওঁ একেষাৰি বাক্যকে ক'ব, কিন্তু তাত কৃষ্ণ নামটো যোগ হৈ থাকে। বোলে শইকীয়া ভাৱ কৃষ্ণ বহুত দিন দেখা নাই, কোনফালে যায়? যিকোনো প্ৰকাৰে কৃষ্ণ শব্দটো তাত সোমায়, কাৰণ তেওঁ শাস্ত্ৰৰ
পদবন্ধে কোৱা কথাখিনি অকণমান হ'লেও বুজি লৈ তাৰ মাধ্যমেৰে জীৱনটো যাপন কৰিবলৈ আমি চেষ্টা কৰোঁ। তাতেই জীৱৰ মংগলৰ দৰ্শনটো নিহিত হৈ আছে। এতিয়া পদে সিদ্ধান্ত দিছে যে হুয়া এক শৰণ যিজনে শুনৈ আক, যিজনে এক শৰণীয়া হৈহে শুনিব। এতিয়া সেই এশৰণীয়া ভকতজনৰ নামো ভাগৱতে আমাক একাদশত কৈছে, সেইজন হ'ল মহন্ত উদ্ধৱ। উদ্ধৱে বহুত প্ৰশ্ন কৰিছে ভগৱন্তৰ চৰণত, কিন্তু সেই প্ৰশ্ন কেইভাগীৰ ভিতৰত উদ্ধৱে উত্তৰ লাভ কৰিবলৈ সক্ষম হৈছিল, কিন্তু কিয়নো উত্তৰ লাভ কৰিবলৈ সক্ষম হৈছিল তাৰো দৰ্শন ভাগৱতে সুন্দৰভাৱে প্ৰদান কৰিছে। মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত। হেৰা উদ্ধৱ, তুমি শুনাচোন, ভগৱন্তৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মা মানে লক্ষ্মী, ধৱ মানে স্বামী বা গৰাকী। লক্ষ্মীৰ গৰাকী কৃষ্ণ তত্ত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। মাধৱে বুলন্ত, মাধৱে কৈছে উদ্ধৱ শুনিও সিদ্ধান্ত, তুমি মোৰ সিদ্ধান্তটো শুনা, তুমি সোধা প্ৰশ্নবিলাকৰ উত্তৰ। এতিয়া ক'ব লাগিছিলে শুনা মোৰ উত্তৰ, তুমি মোৰ উত্তৰটো শুনা, কাৰণ তুমি প্ৰশ্ন কৰিছা। কিন্তু ভাগৱতে কৈছে মাধৱে বুলন্ত সখী শুনিও সিদ্ধান্ত, উত্তৰ বুলি নাই কোৱা, সিদ্ধান্ত। সিদ্ধান্ত কিয় দিব পাৰিলে ভগৱন্ত? কাৰণটো হ'ল তুমি মোৰ মহামিত্ৰ ভকত একান্ত। তুমি মোৰ দ্বাৰা সৃষ্টি হোৱা ৩৩ কোটি দেৱ দেৱতাৰ ভিতৰত কেৱল তুমি মোৰ ভকত হ'লা। বিষ্ণু ভকতৰ সংগ লৈবা, প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। উদ্ধৱৰ লগত সেই তত্ত্বটো আছিলে, সেইটো হ'ল এক শৰণৰ তত্ত্ব, যে তুমি মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা, তুমি মোৰ মহামিত্ৰ। তুমিতো ৩৩ কোটি দেৱতাৰ কোনোবা এজনৰ লগত বন্ধুত্ব স্থাপন কৰিব পাৰিলাহেঁতেন, কিন্তু নকৰিলা। তুমি কেৱল মোৰ লগত বন্ধুত্ব স্থাপন কৰিলা আৰু তুমি কেৱল মোৰ ভকত হ'লা। সেইকাৰণে তোমাক মই উত্তৰ নিদিওঁ, তোমাক মই সিদ্ধান্তই দি দিছোঁ। এতিয়া আপুনি মই ভাগৱত শুনিছোঁ, আপুনি মই ভাগৱত পঢ়িছোঁ, কিন্তু পঢ়িও শুনিও ইয়াৰ উত্তৰটো আমি হৃদয়ংগম কৰিব পৰা নাই। আমাৰ কৰ্মত খেলি মেলি, আমাৰ ভাৱনাত খেলি মেলি, আমাৰ চিন্তাত খেলি মেলি, আমাৰ আগবঢ়াই নিয়া জীৱন যাপন পদ্ধতিত খেলি মেলি। কিন্তু আমি ভাগৱতকে 7 দিন 7 ৰাতি 4 দিন 4 ৰাতি পঢ়িছোঁ, শুনিছোঁ, তাৰ উত্তৰ ভাগৱতে প্ৰদান কৰিছে। অ যি বেদে তোমাক কহে, যি বেদে কেৱল তোমাৰ কথা কৈ আছে, মই বিনে বেদে কিছু আন নবখানে। উদ্ধৱৰ আগত কৈছে, উদ্ধৱ মনত ৰাখিবা, বেদে মোৰ বাহিৰে কাৰো কথা কোৱা নাই। যদি কৈছে সেই সকলোখিনি মায়া। গতিকে ভগৱন্তই কৈছে যি বেদে মোক কহে, গুৰুজনাই কৈছে যি বেদে তোমাক কহে। ভগৱন্তৰ নিজ মুখৰ বাণী হ'লে মোকো কহে, মই মোৰ কথা কোৱাৰ কাৰণে কৈছে। আৰু গুৰুজনাই কৈছে অ যি বেদে তোমাক কহে তাক নিতে পঢ়ে। যি বেদে কেৱল ভগৱন্তৰ কথা কৈছে, তাক নিতে নিতে আমি আশ্ৰয় কৰি আছোঁ। অ তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। হে প্ৰভু, তথাপিতো দেখোন জীৱবিলাক অজ্ঞান অন্ধকাৰতহে ডুব গৈ আছে। কিয়? আমাৰ আহাৰত শাস্ত্ৰসন্মতে দৰ্শনটো যোগ হোৱা নাই, আমাৰ ভাৱনাত শাস্ত্ৰসন্মত যোগ হোৱা নাই কথাখিনি, আমাৰ চিন্তাত, আমাৰ বাক্য উচ্চাৰণত ভাগৱতৰ দৰ্শনটো যোগ হোৱা নাই। ভাগৱতে কৈছে সিদ্ধান্ত যে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ।
অপবিত্ৰ মানে লেতেৰা, উচ্ছিষ্ট মানে এৰেহা, গৰ্ত মানে গাঁত। তাৰ তিনিওটা শব্দ লগ লগালে অৰ্থটো হ'ল চোৱা পাতনি। যিটো বাক্য উচ্চাৰণ কৰোঁতে কৃষ্ণ নামটো যোগ হোৱা নাই, সেই বাক্যটো চোৱা পাতনিতকৈ লেতেৰা। এতিয়া যিজনে কৃষ্ণ নামটো বেয়া পাওঁ, সেই ব্যক্তিজন আমি কিমান লেতেৰা হ'ব লাগিব, সেইটো আমি নিজেই চিন্তা কৰিব লাগে। ভাগৱতৰ প্ৰথম স্কন্ধতে এই জোকা বাক্য প্ৰকাশিত হৈছে। তাৰ পাছত কৈছে, এই ৰামে যিটো বাক্যে আছৈ, যি বাক্যত আছে গুণ নাম মাধৱৰ, যি বাক্যত কৃষ্ণৰ গুণজক যিকোনো ভাগ নাম যোগ হৈ থাকে। কোনোবাই মাধৱ বুলি কৈ ভাল পায়, বোলে মাধৱ মাধৱ বুলি বচনত উচ্চাৰয়, মাধৱ মাধৱ হৃদয়ত, যে যিসকলে মাধৱ মাধৱ বুলি কথাটো কয়, হৃদয়ত ভাৱনাটো থাকে, সেইসকলক স্বাভাৱিকতে শাস্ত্ৰই সাধু বুলি কৈছে। নামঘোষা শাস্ত্ৰত সুন্দৰভাৱে ঘোষাই প্ৰকাশ কৰিছে এই কথা। যিটো বাক্যে আছৈ গুণ নাম মাধৱৰ, সিটো বাক্যে হৰৈ পাপ জনসমূহৰ। সেই বাক্যৰ দ্বাৰাই জগতৰ মংগল হয়। কেৱল মানুহৰ মংগল হয় বুলি নাই কোৱা, জগতৰ মংগল হয় বুলি কৈছে। তো জগত বুলি কিয় ক'লে? জগত শব্দৰ অৰ্থ হ'ল বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে হ'ল তৎক্ষণাৎ, অৰ্থাৎ জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য, মৃত্যু হ'লেও জন্ম ধ্ৰুৱ সত্য। এতিয়া আমি চিন্তা কৰিব লাগে, জন্ম কেৱল মানুহৰহে হয় নেকি? নিশ্চিত ৰূপত নহয়। এজোপা গছৰো জন্ম হয়, নিৰ্দিষ্ট সময়ত এজোপা গছৰো মৃত্যু হয়। পোক পতংগ, ইতৰ কীট প্ৰাণী, মাছ কাছ, চৰাই চিৰিকটি, গছ লতা, সকলোৰে যি ধৰণে জন্ম আছে, সেই ধৰণে সকলোৰে মৃত্যু নিশ্চিত। সেইকাৰণে চাৰিমুঠি জীৱতত্ত্বক একেলগে গুৰুজনে নামাকৰণ কৰিছে জগত বুলি। এতিয়া বাকী তিনিমুঠি জীৱইটো কৃষ্ণ বুলি ক'ব নোৱাৰে, এজোপা গছে কৃষ্ণ বুলি প্ৰকাশ কৰিব নোৱাৰে, এজনী হাঁহে কৃষ্ণ বুলি ক'ব নোৱাৰে, এটা বাঘে কৃষ্ণ বুলি ক'ব নোৱাৰে, এটা যোগ বা কীট পতংগই কৃষ্ণ বুলি ক'ব নোৱাৰে, মাছ কাছই ক'ব নোৱাৰে। সিহঁতৰ মংগল কেনেকৈ হ'ব? গুৰুজনে উত্তৰ দিছে আমাক সুন্দৰভাৱে। উজৈত থাকে মোৰ ভক্ত, উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। য'ত এজন ভগৱন্তৰ উদাৰ চৰিত্ৰৰ ভকতৰ আগমন হয়, সেই স্থানত কীট পতংগ পৰ্যন্ত জীৱৰ মংগল সাধন হয়। গতিকে আমি অকল নিজৰ মংগলৰ কথা চিন্তা কৰিলে নহ'ব। আমি প্ৰত্যেক হৰিধাৰী জীৱতত্ত্ব, সি গছেই হওক, সি হাঁহ পাৰ কুকুৰা ছাগলী বাঘ সিংহ ইতৰ প্ৰাণী মাছ কাছ চৰাই চিৰিকটি যিয়ে নহওক, যাতে তোমাৰ উপস্থিতিত সমস্তৰে মংগল সাধন হয়। আৰু সেইকাৰণে গুৰুজনে ভকতৰ লক্ষণটো প্ৰকাশ কৰিছে। এই ৰামে লাজবেৰী গুণ গায়া নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহিষে ভকতে। যিজনে লাজ এৰি সন্মান নিবিচাৰি গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম আশ্ৰয় কৰে, লাজ এৰি গুণ গায়া নাচৈ আনন্দতে, জগত পবিত্ৰ কৰে সেহিষে ভকতে। কৃষ্ণ, এতিয়া আমি প্ৰত্যেকেই সেইজন ভকতৰ শাৰীলে নিজকে উত্তৰণ ঘটাবৰ বাবে শাস্ত্ৰৰ পদবন্ধে ছবি ছন্দে লেচাৰি দুলৰি আদিৰ মাধ্যমেৰে কোৱা সেই দৰ্শন আশ্ৰয় কৰিব লাগে, যে শুয়া এক শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। কৃষ্ণ অ হৰি অ ৰাম।